ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ এপ্ৰিল মাহৰ 16 তাৰিখ বাৰ হ'ব মঙ্গলবাৰ অসমীয়া বহাগ মাহৰ 3 তাৰিখ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আহক আজিৰ তিথি হ'ব শুক্লা অষ্টমী তিথি তাৰ পিছতে শুক্লা নৱমী আৰম্ভ হ'ব নক্ষত্ৰ হ'ব পুৰুষা নক্ষত্ৰ বন্ধুসকল যুগ হ'ব ধৃতি যুগ তাৰ পিছতে শুল যুগ আৰম্ভ হ'ব কৰণ হ'ব ববকৰণ তাৰ পিছতে বাল ববকৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব আজিৰ যিসকল শিশুৰ জন্ম হ'ব তেওঁলোকৰ ৰাশি হ'ব কৰ্কট ৰাশি আজিৰ সূৰ্য উদয় হ'ব 5:02 মিনিটত সূৰ্যাস্ত সময় হ'ব 5:43 মিনিটত যদি আপোনালোকে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব পলম নকৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল খিতানলৈ আগবাঢ়িছোঁ আহক ৰাশিফল খিতানৰ প্ৰথম যি ৰাশিটো হৈছে মেঘ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে যদি আপুনি কোনো বিশেষ কামৰ বাবে চেষ্টা কৰি আছিল বহু দিনৰ পৰা ট্ৰাই কৰি আছিল তেন্তে আপুনি সেইখিনি ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰে ধৈৰ্য বজাই ৰাখিব লাগে এজন বিশেষ ব্যক্তিৰ সহায়ত আপোনালোকৰ সাহস আপোনালোকৰ বৃদ্ধি পাব মোবাইল বা আপোনালোকে কিছু ইমেইলৰ জৰিয়তে হওক বা আপোনালোকৰ মানুহৰ যোগেদি হওক কিছু যোগাযোগৰ মাধ্যমেৰে আপোনালোক কিছু ভাল খবৰ লাভ কৰিব পাৰে সৰকাৰ বা আদালতত সম্পৰ্কীয় কোনো বিষয় যদি কিছু লোকৰ চলি আছে সেইখিনি ক্ষেত্ৰত সাৱধান হ'ব লাগিব এইবোৰে মানসিক চাপৰ আপোনালোকৰ সৃষ্টি কৰিব পাৰে অভিজ্ঞ ব্যক্তিৰ পৰা বা জনাশুনা ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে আজিৰ দিনটোত উপকাৰী বুলি প্ৰমাণিত হ'ব ব্যৱসায়ত আপুনি আপোনালোকৰ কষ্ট অনুযায়ী ফল পাব কৰ্মচাৰীসকলৰ কিছু লোকচানৰ হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব কথা বতৰা মধুৰতা আনক আৰু যিকোনো কাম কৰোঁতে খৰখেদাকৈ নহয় ধীৰে স্থিৰে কৰিবলৈ চেষ্টা কৰক ইয়াৰ ফলত আপোনালোকৰ বাধাও আঁতৰ হ'ব সাৱধান হ'ব লাগিব কাৰণ আপোনালোকৰ কামৰ ক্ৰেডিট আন কোনোবাই ল'ব পাৰে আজিৰ দিনটোত কিছু ক্ষেত্ৰত কিছু লোকৰ স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ প্ৰতি সহযোগিতামূলক আচৰণ কৰিব লাগে ইজনে সিজনৰ মনৰ ভাৱবোৰ বুজি পাব লাগে ইয়াৰ ফলত আপোনালোকৰ কি হ'ব আপোনালোকৰ সাংসাৰিক জীৱন ভাল হ'ব বৈবাহিক জীৱন ভাল হ'ব ঘৰখন শৃংখলাবদ্ধভাৱে আপোনালোকে ৰাখিবলৈ চেষ্টা কৰক প্ৰেমৰ বিষয়ত ঘনিষ্ঠতা বাঢ়িব স্বাস্থ্যৰ লগতে নিজৰ ৰুটিন সংগঠিত কৰি ৰাখক অলপ অসাৱধানতাৰ বাবে বা অসাৱধানতাৰ অৱলম্বন কৰিলে আপোনালোকৰ স্বাস্থ্যৰ বেয়া হ'ব পাৰে গতিকে সাৱধান হ'ব লাগিব আপোনালোকে আজিৰ দিনটোৰ খং নিয়ন্ত্ৰণ কৰক ভাগ্যৰ ৰং হ'ব ৰঙা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 7 যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি এবাৰ আহিছোঁ ৰাশিফল খিতানৰ দ্বিতীয়টো ৰাশিলৈ সেই ৰাশিটো হৈছে বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে কিন্তু আপোনালোকৰ যি প্ৰতিদিনে যি কাম কৰি আছে যিটো ৰুটিন আপোনালোকে ফলো কৰি আছে সেইখিনি ক্ষেত্ৰত কিছু পৰিৱৰ্তন হ'ব পাৰে আপুনি আজি কৈছে যে ৰিস্ক লোৱাৰ পৰা আঁতৰি আপোনালোকে যাব অৰ্থাৎ ৰিস্ক তৎক্ষণাত ল'ব নালাগে এই কাম কৰি আপুনি কিছুমান ক্ষেত্ৰত লাভৱান হ'ব পাৰে কিছুমান ক্ষেত্ৰত লোকচানো হ'ব পাৰে গতিকে সকলো দিশ আপোনালোকে চাই চিতিহে কিছুমান ৰিস্ক ল'বৰ বাবে চেষ্টা কৰিব এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব পৰিয়ালৰ এজন জ্ঞানী ব্যক্তিৰ পৰা গুৰুত্বপূৰ্ণ পৰামৰ্শ লাভ কৰিব যাৰ সহায়ত আপুনি ডাঙৰ সিদ্ধান্ত ল'ব পাৰিব পৰিকল্পনা আৰু কাম সম্পূৰ্ণ নকৰিলে লোকচানৰ সন্মুখীন হ'ব পাৰে অৰ্থাৎ কিছুমান পৰিকল্পনা কৰিছে সেই কামখিনি সম্পূৰ্ণ যদি নকৰে আপোনালোকৰ লোকচান হ'ব পাৰে খৰচ বাঢ়িব পাৰে অতিৰিক্ততা থাকিব কিন্তু একে সময়তে আয়ৰ উৎসবোৰ আপোনালোকৰ সম্প্ৰসাৰিত হ'ব গতিকে বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই ব্যৱসায় ক্ষেত্ৰত সময় বহুত আপোনালোকৰ ভাল দেখা পোৱা গৈছে যদি আপুনি নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে তৎক্ষণাত কাম কৰিব লাগিব এই কামে আপোনালোকক ক্ৰমান্বয়ে অধিক উচ্চতালৈ লৈ যাব আগবাঢ়ি যাব পাৰিব উচ্চ পদবীত থকা এজন ব্যক্তিৰ পৰাও সহায় লাভ কৰিব আপোনালোকৰ জীৱনসংগীৰ পৰামৰ্শ আপোনালোকৰ আত্মবিশ্বাস বজাই ৰাখিব পাৰস্পৰিক সম্পৰ্ক মধুৰ হৈ থাকিব অত্যন্ত শুভ দেখা পোৱা গৈছে ইজনে সিজনৰ অনুভৱক বুজি পাব আজিৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব হেল্থৰ কিছু সমস্যা আপোনালোকক অশান্তি দিব পাৰে গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব এই সময়খিনিত কৈছে যে আপোনালোকৰ জীৱনসংগী পৰামৰ্শৰ যথেষ্ট প্ৰয়োজন আছে স্বাস্থ্যৰ ক্ষেত্ৰতো সংগঠিত আৰু ইতিবাচক হৈ থাকক বুলি কৈছে লগতে ডায়েবেটিছ যিসকল ৰোগী আছে তেওঁলোকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব বুলি কৈছে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল দিন সহকৰ্মীসকলৰ লগত সম্পূৰ্ণ নিষ্ঠাৰে কাম কৰিব আপোনালোকৰ বিষয়সকলো আপোনালোকৰ কৰ্ম ক্ষমতা দেখি আনন্দিত হ'ব ব্যৱসায়ীসকলে ধৈৰ্যৰ কিছু ধৰিব লাগিব আপোনালোকৰ ভাগ্য আপোনালোকক সম্পূৰ্ণৰূপে সহায় কৰিব আপোনাৰ ব্যৱসায়ত অগ্ৰগতিৰ সুযোগ পাব যুৱক যুৱতীসকলে কিছুমান প্ৰভাৱশালী লোকক লগ পাব যাৰ সৈতে আপুনি আপোনালোকৰ কেৰিয়াৰৰ বিষয়ে কিছু পৰিকল্পনা কৰিব পাৰে আপোনালোকৰ সন্তানৰ কেৰিয়াৰৰ সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ল'ব পাৰিব তেওঁলোকৰ ভৱিষ্যতৰ উন্নতিৰ বাবে কিছুমান ব্যৱস্থা ল'ব যিখিনি আপোনালোকৰ বহুত বেছি উপকৃত কৰি তুলিব
আপোনালোকৰ জীৱনসংগীৰ সৈতে বহি ভৱিষ্যতে হ'ব পৰা পৰিস্থিতিৰ বিষয়ে কথা পাতিব পাৰিব হয়তো আপোনালোকৰ পৰিয়ালৰ পৰা কিছু ভাল খবৰ পাব পাৰে যি আপোনালোকক বহুত বেছি সুখী কৰি তুলিব খং নিয়ন্ত্ৰণ কৰিব লাগিব আবেগক নিয়ন্ত্ৰণ কৰিব লাগিব আৰু যিকোনো সিদ্ধান্ত লওঁতে চাই চিতি ল'বলৈ চেষ্টা কৰিব শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 5 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব মঙ্গলবাৰৰ ৰাশিফল অনুসৰি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ অতি শুভ দেখা পোৱা গৈছে নিয়োজিত লোকসকলৰ তেওঁলোকৰ অফিচত বা কৰ্মৰ ক্ষেত্ৰত ভাল ফলাফল কঢ়িয়াই আনিব আপোনাৰ ভাল চিন্তাৰ ভাল ফল আপোনালোকক দিব বুলি কৈছে কিছু লোকৰ কৰ্মৰ ক্ষেত্ৰত অৰ্থাৎ মানুহ আপোনালোকৰ কামত বিচলিত হ'ব পাৰে আপোনালোকৰ বিষয়সকলৰ কামৰ প্ৰশংসা কৰিব আপোনালোকৰ কিন্তু আপোনালোকৰ মনত কিবা এটা ভয় থাকিব যাৰ বাবে আপুনি অলপ চিন্তিত হ'ব পাৰে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে পেটৰ লগত জড়িত সমস্যাৰ বাবে আপুনি অসুবিধা পাব পাৰে আপোনালোকৰ কামত অলপ নিয়ন্ত্ৰণ ৰাখিব লাগে মছলা জাতীয় খাদ্যবোৰ পৰিহাৰ কৰিব লাগে ফল-মূল বেছিকৈ সেৱন কৰিব লাগে খাব লাগে ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে আপুনি ঘৰ বা দোকান পোহাৰ কিনা বা বিক্ৰীৰ লগত জড়িত তেন্তে আপুনি অধিক লাভৱান হ'ব পাৰিব নতুন সম্পত্তি কিনিব পাৰিব আজিৰ দিনটোত যুৱক যুৱতীসকলৰ বাবে ভাল দিন সমাধান কৰিব পাৰিব যুৱক যুৱতীসকলে নিজৰ ওপৰত বিশ্বাস ৰাখিলেই হ'ল আপোনালোকৰ নিজৰ আবেগক নিয়ন্ত্ৰণ কৰি নিশ্চয়কৈ বিভিন্ন সমস্যা সমাধান কৰিব পাৰিব উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে অধিক কষ্ট কৰিব লাগিব নেতিবাচক মানুহৰ পৰা দূৰত্ব বজাই ৰাখিব লাগিব কাৰ্যত সোমাব নালাগে আনৰ বিষয়ত হস্তক্ষেপ নকৰিব আপোনালোকৰ যোগাযোগৰ জৰিয়তে ব্যৱসায় সম্পৰ্কীয় তথ্য ভাল আপোনালোকে লাভ কৰিব বিপণন সম্পৰ্কীয় কাম পিছুৱাই দিলে ভাল হ'ব বুলি কৈছে জীৱনসংগী আৰু পৰিয়ালৰ সহায়ত ঘৰত ব্যৱস্থা ভাল হ'ব বৈবাহিক জীৱনটো ভাল হ'ব শাৰীৰিক আৰু মানসিক ক্লান্তি হ'ব পাৰে জনবহুল ঠাইলৈ যোৱাৰ আগতে সাৱধানতাৰ অৱলম্বন কৰিব লাগে এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব প্ৰেমৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে ইজনে সিজনৰ অনুভৱক বুজি পাব বৈবাহিক জীৱনত সুখ সমৃদ্ধিৰ বৃদ্ধি পাব জীৱনসংগীৰ কিছু কথা বতৰাই যদি আপোনালোকক কিছু ক্ষেত্ৰত বিচলিত কৰি তুলিছিল কিছু খং ৰাগ উঠাইছিল সেইখিনি ক্ষেত্ৰত নৰ্মেল অৱস্থাত আপোনালোক আহিব বুলি কৈছে মধ্যমীয়া অৱস্থাত আহিব আজিৰ দিনটো ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিব লাগে পঢ়া শুনাৰ ক্ষেত্ৰত চলি থকা সমস্যাবোৰক আওকাণ কৰিব নালাগে যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কৰ্কট ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে আজিৰ দিনটো পৰিয়ালৰ কামত ব্যস্ত থাকিব আৰ্থিক অৱস্থা উন্নত কৰাৰ প্ৰচেষ্টাৰ সফল হ'ব প্ৰভাৱশালী ব্যক্তিৰ সৈতে যোগাযোগ কৰা হ'ব পাৰে যিটো আগন্তুক দিনত আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব নেতিবাচক কিছুমান কথাৰ প্ৰতি ধ্যান ৰাখিব লাগিব আৰামদায়ক হওক শীতল হৈ থাকক শান্ত হৈ থাকিবলৈ চেষ্টা কৰক আপোনাৰ অত্যধিক হস্তক্ষেপৰ বাবে আপোনালোকৰ পৰিয়ালৰ সদস্যসকল বিচলিত হ'ব পাৰে ল'ৰা ছোৱালীৰ কাম কাজক আওকাণ কৰাটো সঠিক নহয় ব্যৱসায়ত ব্যস্ততাৰ বাবে যিকোনো সিদ্ধান্ত লোৱাৰ আপোনালোকৰ কিছু কনফিউজন আহিব পাৰে ডাউট লাগিব পাৰে যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত কৰ্মচাৰীসকলৰ পৰা সহায় আপোনালোকে লাভ কৰিব কিন্তু কাগজ পত্ৰৰ কামত অলপ সাৱধান হ'ব লাগিব হোৱাটো ঠিক নহয় বুলি কৈছে অসাৱধান হোৱাটো ঠিক নহয় গতিকে সাৱধান হ'ব লাগিব বৈবাহিক জীৱনত থাকিব মধুৰতা যুৱক যুৱতীসকলৰ বাবে প্ৰেমৰ সম্পৰ্ক নষ্ট কৰা উচিত নহয় প্ৰেমৰ সম্পৰ্কত সময় নষ্ট কৰা উচিত নহয় কেৰিয়াৰৰ প্ৰতি অধিক গুৰুত্ব দিব লাগে স্বাস্থ্যৰ প্ৰতি সাৱধান হওক বুলি কৈছে সাৱধান হ'লে আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিব পাৰিব এই সময়খিনিত ধৈৰ্য বজাই ৰাখিব লাগিব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক সিংহ ৰাশি ঘৰৰ অৱস্থান ভাল হ'ব ভাগ্য ভাল হ'ব বুলি কৈছে এই সময়ত আপোনালোকে সময় সৎ ব্যৱহাৰ কৰক হঠাৎ কোনো অচিনাকি মানুহক লগ পাব পাৰে যিটো লাভজনক হ'ব পাৰে পৰিয়ালত কোনো ধৰ্মীয় অনুষ্ঠান হ'ব পাৰে যদি কোনো চৰকাৰী বিষয় চলি আছে তেনেহ'লে এজন সক্ষম ব্যক্তি বা জনসনা বা অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক বুলি কৈছে চৰকাৰী যদি কিছুমান সমস্যা চলিছে নেতিবাচক চিন্তা মনলৈ আনিবলৈ আপোনালোকে নিদিব বা নানিব ইয়াৰ ফলত আপোনালোকৰ টোপনিৰ ওপৰত প্ৰভাৱ পৰিব পাৰে কিছু সময় অকলে কটাক বুলি কৈছে আজিনটোত ব্যৱসায়ৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়ক বুলি কৈছে বিপণন সম্পৰ্কীয় কাম আৰু পেমেণ্ট সম্পৰ্কে বা সংগ্ৰহৰ বাবে সময় ভাল বুলি কৈছে গাফিলতিৰ বাবে এটা চুক্তি বাতিল হ'ব পাৰে চৰকাৰী কৰ্মচাৰীসকলৰ কাম আপোনালোকৰ বাঢ়িব স্বামী স্ত্ৰীৰ সম্পৰ্ক ভাল হ'ব প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিৰ ফলত বিভেদ সৃষ্টি হ'ব পাৰে স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিব লাগিব তেতিয়া এটা উন্নত ফলাফল দেখিবলৈ সক্ষম হ'ব আজিৰ দিনটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলে খং নিয়ন্ত্ৰণ কৰিব লাগে বুলি কৈছে কৰ্মৰত ব্যক্তিসকলে আৰাম আৰু সুবিধাৰ ভৰা হ'ব বুলি কৈছে আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কাম কৰি বহুত বেছি ভাল পাব আৰু আপোনালোকৰ পদোন্নতিৰ ভাল খবৰো পাব পাৰে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে স্বাস্থ্যৰ স্বাভাৱিক হ'ব যদি আপুনি হৰমনৰ সমস্যাত অসুবিধা পাইছিল তেন্তে ইয়াৰ পৰা আপুনি সকাহ পাব পাৰে
ব্যৱসায়ত ধৈৰ্য বজাই ৰাখিব লাগে আপোনালোকৰ জীৱনসংগীৰ লগত জড়িত সমস্যাৰ পৰা মুক্তি পাব পাৰিব বুলি কৈছে সমস্যাখিনি সমাধান কৰিব পাৰিব এটা ডাঙৰ সমস্যা আপোনালোকৰ বাবে সমাধান হ'ব পাৰে যদি আপোনালোকৰ অতীতৰ ভুল হৈছিল আগতে যদি ভুল কৰিছিল আপোনালোকে যদি পাষ্টত কিছুমান ভুল কৰিছিল তেনেহলে প্ৰেজেন্টত আপোনালোকে সেইখিনি ঠিক কৰক বুলি কৈছে যদি আপোনালোকৰ অতীতত ভুল হৈছে তেন্তে এই ভুলৰ পৰা আপুনি এটা শিক্ষা ল'ব পাৰে আপুনি পুনৰ সেই ভুলখিনি নকৰিব বা আপোনালোকৰ ঘৰৰ কোনো সৰু ল'ৰা-ছোৱালী কৰিবলৈ সেইখিনি ক্ষেত্ৰত আগবাঢ়িলে আপুনি বাধা প্ৰদান কৰিব যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰত ব্যক্তিসকলে আজিনটো অফিচৰ ক্ষেত্ৰত কোনো পেন্ডিং কাম যদি আছে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক বুলি কৈছে কোনো সহকৰ্মী অবিহনে আপোনালোকৰ কাৰ্যালয়ত যিকোনো কাম আপোনালোকৰ নষ্ট হ'ব পাৰে সেই আপুনি কেৱল আপোনালোকৰ সকলো কাম-কাজ সুন্দৰভাৱে কৰিবলৈ চেষ্টা কৰক বুলি কৈছে আপোনালোকৰ কাৰ্যালয়ত যিকোনো কাম বাতিল হ'ব পাৰে নষ্ট হ'ব পাৰে গতিকে সকলোৰে সহযোগিতাৰে কাম কৰিলে আপুনি নিশ্চয়কৈ সফল হ'ব নহলে আপোনালোকৰ উদ্ধতন বিষয়সকলে আপোনালোকৰ ওপৰত খং কৰিব পাৰে স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্য ভাল হ'ব আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নহ'ব ঋতুভিত্তিক সমস্যা আপোনালোকক কিছু অশান্তি দিব পাৰে কিন্তু সেইটো ঔষধ সেৱন কৰিলে আপোনালোকে আৰোগ্য লাভ কৰিব ব্যৱসায়ীসকলৰ বাবে নিজৰ ধন বিনিয়োগ কৰিবলৈ এজন উপদেষ্টাৰ পৰা পৰামৰ্শ ল'ব লাগিব আপুনি ব্যৱসায়ত লোকচানৰ সন্মুখীন হ'ব পাৰে আৰ্থিক লোকচানৰ সন্মুখীন হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে কোনো চৰকাৰী আঁচনিৰ পৰা সুবিধা লাভ কৰাৰ চেষ্টা কৰিব পাৰে লাভৱান হ'ব ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাৰ প্ৰতি আগ্ৰহ আপোনালোকৰ কিছু কম থকা দেখা পোৱা যাব ভুল বন্ধুৰ সংগত পৰিব পাৰে গতিকে ধ্যান ৰাখিব হয়তো আপোনালোকৰ এজন পুৰণি সহকৰ্মীক আজি দিনটোত লগ পাব পাৰে তেওঁলোকক লগ পাই অত্যন্ত সুখী হ'ব আজি কন্যা ৰাশি জাতক জাতিকাসকলে নিজৰ খং আবেগবোৰ নিয়ন্ত্ৰণ কৰি নিজৰ কৰ্মৰ ক্ষেত্ৰত মনোনিৱেশ কৰিলে এটা সুন্দৰ প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব আজিৰ দিনটোত আপোনালোকৰ ব্যৱসায় পৰিকল্পনাৰ গোপন কৰি ৰাখক বুলি কৈছে আপোনালোকৰ ব্যৱসায় কামৰ ধৰণ লিক হ'ব পাৰে গতিকে এই দিশটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব স্বামী স্ত্ৰীৰ সম্পৰ্ক ভাল হ'ব যুৱক যুৱতীসকল প্ৰেমৰ সম্পৰ্কত সময় নষ্ট কৰিব নালাগে নহলে আপোনালোকৰ বহুত বেছি লোকচান হ'ব পাৰে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় চেনেলটো যদি সাবস্ক্ৰাইব কৰি দিয়া নাই সাবস্ক্ৰাইব কৰি লগতে ভিডিওটো শ্বেয়াৰ কৰি দিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব তুলা ৰাশি জাতক জাতিকাসকলৰ শুভ দেখা পোৱা গৈছে ৰুটিনত কিছু পৰিৱৰ্তন আনিব লাগিব দৈনন্দিন ৰুটিনত আপুনি ধৰ্মৰ পূজা যোগ আদি কামত ব্যস্ত থাকিব মানসিক শান্তি অনুভৱ কৰিব বিশেষ কামৰ ভেটি আপোনালোকৰ স্থাপনৰ বাবে দিনটো বৰ বেছি ভাল বুলি কৈছে আনৰ পৰা সহায় আপোনালোকে আশা নকৰিব আজি দিনটোত আপোনাৰ নিজৰ কাম-কাজখিনি নিজে কৰিবলৈ চেষ্টা কৰক আপোনালোকৰ সমস্যা সকলোকে নকব মনোবল বজাই ৰাখক এজন সদস্যৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যাত আপুনি ব্যস্ত থাকিব চাকৰি বা ব্যৱসায়ত কৰ্মচাৰীৰ বাবে কিছু সমস্যা হ'ব পাৰে সকলো কামৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব তেতিয়াহে আপুনি সমস্যাখিনি সুন্দৰভাৱে সমাধান কৰিব পাৰিব কামত সকলো সিদ্ধান্ত নিজে লোৱা ভাল হ'ব কৰ্মচাৰীসকলৰ মাজত ৰাজনৈতিক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে কিছুমান ব্যক্তি আপোনালোকক ষড়যন্ত্ৰ কৰিব পাৰে আপোনালোকক ডাউন কৰিবৰ বাবে প্ৰেম বা পৰিয়াল বা পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ সদস্যৰ মাজত উন্নত সমন্বয় থাকিব বন্ধু-বান্ধৱীৰ সৈতে পাৰ্টিৰ কাৰ্যসূচী হ'ব পাৰে বা কৰবাত ওলাই যোৱাৰ পৰিকল্পনা কৰিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু পুনৰ গাঁঠিৰ বিষ হ'ব পাৰে কিছু লোকৰ যদি সমস্যা আছিল দৈনন্দিন কাম-কাজ আৰু খাদ্যাভ্যাস আপোনালোকক সংগঠিত কৰি ৰাখিলে এই সমস্যাৰ পৰা আপুনি সকাহ পাব শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিওটো ভাল লাগিলে শ্বেয়াৰ কৰি দিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক এবাৰ ইছু বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ শুভ দেখা পোৱা গৈছে আপোনালোকৰ কৰ্মক্ষমতাৰ বৃহৎ পৰিৱৰ্তন হ'ব আপোনালোকৰ সুষম আচৰণৰ বাবে ভাল আচৰণৰ দ্বাৰা আপুনি ভাল আৰু বেয়াৰ মাজত সমন্বয় বজাই ৰাখিব পাৰিব ঘনিষ্ঠ বন্ধুৰ পৰামৰ্শ আপোনালোকৰ বাবে অতি উপযোগী বুলি প্ৰমাণিত হ'ব কিছুমান ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব খৰচ বৃদ্ধিৰ বাবে মানসিক চাপৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পৰিয়ালৰ যিকোনো সদস্যৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাটো উচিত বুলি কৈছে বা গুৰুত্বপূৰ্ণ যদি ঘৰৰ ৰক্ষণাবেক্ষণ বা মেৰামতিৰ পৰিকল্পনা কৰা হৈছে তেন্তে ইয়াৰ অধিক এইখিনি ক্ষেত্ৰত কিছু চিন্তা কৰাটো আপোনালোকৰ প্ৰয়োজন আছে কেনেধৰণে আগবাঢ়িব ব্যৱসায়িক ক্ষেত্ৰত ব্যৱসায়িক সম্প্ৰসাৰণৰ পৰিকল্পনাত গুৰুত্ব সহকাৰে কাম কৰক বুলি কৈছে বিপণন বা জনসংযোগৰ পৰিসৰ বৃদ্ধি কৰিব লাগিব মানুহক আকৰ্ষণ কৰিব লাগিব ব্যৱসায়িক ক্ষেত্ৰত সময় অনুসৰি কাম কৰাৰ ধৰণ সলনি কৰাটো প্ৰয়োজন আছে পাৰস্পৰিক ভুল বুজাবুজিৰ সমাধান আপোনালোকৰ হ'ব পাৰিবাৰিক পৰিৱেশ সুখদায়ক হ'ব বুলি কৈছে বিপৰীত লিংগৰ মানুহক লগ পোৱাৰ সময়ত শিষ্টাচাৰ বজাই ৰাখক বুলি কৈছে যাত্ৰাৰ সময়ত খাদ্য আৰু দৈনন্দিন কাম-কাজ সংগঠিত কৰি ৰাখিলে ভাল হ'ব আৰু সময়মতে ঔষধ খাই থাকিব যদি আপোনালোকৰ হেল্থৰ সমস্যা চলি আছে
যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হৈ সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 7 আপোনালোকৰ সকলোৰে দিনটো শুভ হোৱা কামনা কৰি ৰাশি ফলকেইটানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছো সেই ৰাশিটো হৈছে ধনু ৰাশি জাতক জাতিকাসকলৰ শুভ দেখা পোৱা গৈছে অত্যন্ত শুভ দিন দিনটো সুন্দৰভাৱে পাৰ হ'ব আধাৰৰ কামখিনি পূৰণ হ'ব ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে নিজৰ শক্তিৰ ব্যৱহাৰ কৰিব লাগে বুলি কৈছে যিকোনো প্ৰতিযোগিতাত সফলতা লাভ কৰাৰ সকলো সম্ভাৱনা আছে দুপৰীয়াৰ হঠাতে উপকাৰী আপোনালোকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে যাৰ বাবে আপোনালোকে কিছু যাত্ৰা কৰিবলগীয়া হ'ব পাৰে কিছু লোকৰ কিছুমান অপ্ৰয়োজনীয় খৰচ আপোনালোকৰ থাকিব আৰ্থিক লাভৰ লগত জড়িত পৰিৱেশৰ বা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই আপোনালোকৰ আক্ৰমণাত্মক স্বভাৱৰ বাবে কাৰোবাৰ লগত আপোনালোকৰ সময়ৰ বিনষ্ট হ'ব পাৰে গতিকে কোৱালিটি টাইমখিনি আপোনালোকে দিবলৈ চেষ্টা কৰক বুলি কৈছে এই সময়খিনিত চাকৰি বা ব্যৱসায়ত আপুনি আৰম্ভ কৰা পৰিকল্পনা কৰা হ'ব পাৰে বুলি কৈছে নতুন কামবোৰ গুৰুত্ব সহকাৰে আপোনালোকে কামখিনি কৰিবলৈ চেষ্টা কৰক এই আঁচনিখন বা আপোনালোকৰ যি পৰিকল্পনা আছে ভৱিষ্যতে আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব সম্পত্তি সম্পৰ্কৰ ব্যৱসায়ত ভাল চুক্তি পোৱাৰ সম্ভাৱনা আছে নিজৰ স্বভাৱত নম্ৰতা বা নমনীয়তা অনাটো অতি প্ৰয়োজনীয় সৰু সৰু কথাত চিন্তা নকৰিব এই সময়খিনি প্ৰেমৰ সম্পৰ্কত অতি শুভ দেখা পোৱা গৈছে ডায়াবেটিছ ৰোগী নিয়মীয়াকৈ পৰীক্ষা কৰাব লাগে আপোনালোকৰ খাদ্যাভ্যাসৰ বিশেষ যত্ন লওক বুলি কৈছে এই সময়খিনিত আপোনালোকৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হৈ সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা আৰু কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব লাইক কমেন্ট কৰিব নাপাহৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব অনুগ্ৰহ কৰি আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মহাদেৱৰ কৃপাত আপোনালোকৰ বছৰটো আৰু আজিৰ দিনটো আপোনালোকৰ সুন্দৰভাৱে পাৰ হওক আগন্তুক দিনবোৰ সুন্দৰভাৱে পাৰ হওক আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰি ৰাশি ফলকেইটানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছো সেই ৰাশিটো হৈছে মকৰ ৰাশি জাতক জাতিকাসকলৰ দিনটো সময় অনুকূল কিন্তু কঠোৰ পৰিশ্ৰমৰ ভাল ফলাফল লাভ কৰিবলৈ হ'লে কৰ্মমুখী হ'ব লাগিব যদি আপুনি সম্পত্তি ক্ৰয় বিক্ৰয়ৰ পৰিকল্পনা কৰিছে তেন্তে সেয়া পূৰণ হ'ব পাৰে ঘৰৰ অৱস্থান অনুকূল নহয় বুলি কৈছে গুৰুত্বপূৰ্ণ আৰু মূল্যৱান বস্তুৰ প্ৰতি যত্ন ল'ব লাগিব তেওঁলোকক অৰ্থাৎ হেৰাই যোৱা বা পাহৰি যোৱাৰ পৰিস্থিতিৰ দৰে সৃষ্টি হ'ব পাৰে ইয়াৰ দ্বাৰা আপোনালোকৰ অশান্তি পাব পাৰে ভ্ৰমণৰ পৰা বিৰত থাকক বুলি কৈছে আজিৰ দিনটোত আপুনি হয়তো কৃতিত্ব লাভ কৰিব পাৰে ব্যৱসায়িক ক্ষেত্ৰত ব্যৱসায়িক যোগাযোগ শক্তিশালী কৰক বুলি কৈছে কমিছন সম্পৰ্কীয় ব্যৱসায়ত হঠাৎ লাভৰ সম্ভাৱনা থাকিব বিশেষকৈ কৰ্মৰত যিসকল মহিলা আছে পৰিস্থিতি উপকাৰী বুলি প্ৰমাণিত হ'ব পৰিয়ালত সম্প্ৰীতি বাঢ়িব বিপৰীত লিংগৰ মানুহক লগ পালে আপোনালোকৰ ভাৱমূৰ্তি নষ্ট হ'ব পাৰে স্বাস্থ্য ভাল হ'ব বুলি কৈছে ব্যক্তিগত কাৰণত মানসিক হিচাপে আপোনালোকৰ কিছু চিন্তাত পেলাব পাৰে কিছুমান ঘৰুৱা টেনচন বা চিন্তা থাকিব পাৰে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক এবাৰ এই ৰাশি ফলকেইটানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ কুম্ভ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ নিৰ্দেশনাত কিছুদিন ধৰি বাকী থকা কামবোৰ সম্পূৰ্ণ হ'ব পাৰে যদি আপোনালোকৰ নতুন বাহন কিনাৰ পৰিকল্পনা কৰিছে তেন্তে আজি দিনটো কিছু এটা ভাল মুহূৰ্ত ভাল সময় বুলি ক'ব পাৰি বহু ধৰণৰ কামত ব্যস্ত থাকিব দিনটোত সামাজিক বৃত্ত বাঢ়িব সামাজিক প্ৰশংসা লাভ কৰিব সামাজিকভাৱে কিন্তু ধ্যান ৰাখিব লাগিব ধনৰ লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক আজি সম্ভৱ হ'লে আপুনি সেইখিনি ক্ষেত্ৰত সাৱধানে আগবাঢ়িব লাগিব পৰামৰ্শ লওক বুলি কৈছে নহ'লে কিছুমান ভুল হ'ব পাৰে মিষ্টেক হ'ব পাৰে নেতিবাচক মানুহৰ পৰা নিগেটিভ বা যি ধৰণৰ মানুহৰ পৰা সদায় বেয়াটো চিন্তা কৰে বা বেয়াটো সদায় চিন্তা কৰে তেওঁলোকে বা আনৰ বেয়াটো কামনা কৰে গতিকে বা কিছুমান তেনেকুৱা ধৰণৰ বা বেয়া মানুহবোৰৰ পৰা আপুনি নিজকে আঁতৰত ৰাখিবলৈ চেষ্টা কৰিব বা তেওঁলোকৰ ভুল পৰামৰ্শ আপোনালোকৰ লক্ষ্যৰ পৰা আঁতৰাই নিব পাৰে নিজৰ কৰ্মক্ষমতাক বিশ্বাস আপোনালোকৰ কৰাটোৱে ভাল হ'ব ব্যৱসায়িক প্ৰতিযোগিতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে কঠোৰ পৰিশ্ৰম কৰি যাওক বুলি কৈছে বিজয় বা আপুনি লাভ নিশ্চয়কৈ লাভ কৰিব আবদ্ধ হৈ থকা ধন উদ্ধাৰ কৰিব পাৰিব বুলি কৈছে ইয়াৰ বাবে চেষ্টা কৰি থাকিব লাগিব আজি আপোনালোকৰ সম্পত্তি সম্পৰ্কীয় চুক্তি নকৰিব বুলি কৈছে তৎক্ষণাত ঘৰত অনুশাসিত আৰু মানসিক চাপমুক্ত পৰিৱেশ থাকিব কিন্তু বিপৰীত লিংগৰ বন্ধুৰ প্ৰতি আকৰ্ষণে আপোনালোকক লক্ষ্যৰ পৰা আঁতৰাই নিব পাৰে গতিকে ধ্যান ৰাখিব অত্যধিক পৰিশ্ৰমৰ ফলত আপোনালোকৰ ৰক্তচাপ বা মধুমেহ ৰোগৰ দৰে সমস্যা হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব আপোনালোকৰ কৰ্মশৈলী ৰুটিন আৰু ব্যায়ামৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়ক বুলি কৈছে এই সময়খিনিত সেইখিনি প্ৰয়োজন আছে বৰ্তমান সময়ত নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব লাগিব প্ৰেমত আপোনালোকৰ ভুল বুজাবুজি হ'ব পাৰে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ নিজৰ প্ৰেমক ষ্ট্ৰং কৰিবৰ বাবে শক্তিশালী কৰিবৰ বাবে যত্ন ল'ব লাগে আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব
মীন ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। কোনো ধৰ্মীয় স্থানত কিছু সময় কটাব পাৰে বা কিছু ভক্তিৰ ভাৱ মনত ৰাখিব। ইয়াৰ দ্বাৰা আপোনালোকক মানসিক শান্তি দিব বুলি কৈছে বা মানসিক শান্তি লাভ কৰিব। ল'ৰা ছোৱালীৰ লগত জড়িত কিছুমান সমস্যাৰ সমাধান পাব পাৰে। ব্যক্তিগত কামতো মনোনিৱেশ কৰিব পাৰিব। যদি কোনো পাৰিবাৰিক সমস্যা চলি আছে তেন্তে হ'লে আজিৰ দিনটো উত্তেজনাৰ পৰিৱৰ্তে শান্তিপূৰ্ণভাৱে সমাধান কৰাটো উপযুক্ত হ'ব। আপোনালোকৰ ভ্ৰমণ পৰিকল্পনাৰ পিছুৱাই দিয়ক বুলি কৈছে। টকাৰ লেনদেন অতি সাৱধানে কৰক। ব্যৱসায়ত সাফল্য লাভ কৰিব পাৰিব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ৰ ক্ষেত্ৰত মতানৈক্যৰ সম্ভাৱনা দেখা পোৱা গৈছে। ব্যৱসায়ৰ ক্ষেত্ৰত উন্নতি হ'ব। ঘৰ আৰু ব্যৱসায়ৰ মাজত সমন্বয় থাকিব। প্ৰেমৰ সম্পৰ্কত পুৰণি ভুল বুজাবুজিৰ সমাধান হ'ব। কিছু লোকৰ ঘনিষ্ঠতা বাঢ়িব। বৰ্তমান সময়ত স্বাস্থ্য সম্পৰ্কীয় সমস্যাক আওকাণ নকৰিব, নহ'লে সমস্যাবোৰ বাঢ়িব পাৰে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিব লাগে। আপোনালোকৰ বাবে আজিৰ দিনটোৰ শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়া আগতীয়াকৈ আপোনালোকে নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব। মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক, আদৰৰ কামখিনি পূৰণ হওক, তাৰে কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল ভিডিঅ'টো ইমানে। ধন্যবাদ। ওম নমঃ শিৱায়।